সো হে গাইস মোৰ আকৌ এটা নতুন মিনি ব্লগলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ মন্দিৰটো ৰং কৰিম আৰু এইটো মন্দিৰ ময়ে ৰং কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইফালে আজি ওপৰখিনি ৰং কৰি দিম, পুৰা ক্লিয়াৰ হৈ যাব ৰং কৰি। আৰু মই মন্দিৰটো ৰং কৰিব যাওঁতে মোক কুকুৰটোৱে মাতি দিলে আৰু মই হিয়াৰ ওচৰত আহিলোঁ, অলপ খেলিলোঁ। আৰু হিয়াৰ লগত খেলি মই ডাইৰেক্ট মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। মন্দিৰৰ ভিতৰলৈ সোমাই আহি মই ৰঙৰ টেমাকেইটা ল'লোঁ আৰু তাৰ পাছত মই ৰঙৰ টেমাকেইটা খুলি মই ৰংটো চালোঁ, এইটো ৰঙেই দিম। আৰু এতিয়া মই ৰংটো দি দিওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মই ৰংটো দিম এইডাল জখলাৰ ওপৰত উঠি, এইডাল জখলাৰে মই এইখিনিত ৰংটো দি দিম, পুৰা ভাল লাগি যাব, আপোনালোকে চাই থাকক। এতিয়া মই গোটেইখিনি ৰং দি লওঁ, আপোনালোকক একদম ফাইনেল ৰিজাল্টটো দেখাই আছোঁ বোলে। আৰু এইফালে মই পুৰা জখলাডালত উঠি ভয়ে ভয়ে পুৰা ৰং দিবলৈ ওলাইছোঁ, পৰো বুলি ভয়ো লাগে তললৈকে। আৰু এইফালে পুৰা মন্দিৰটো ফাইনেল ৰিজাল্টটো চাওক, এইটো মই ৰং কৰি পুৰা ক্লিয়াৰ কৰি দিলোঁ। আৰু এইফালে ৰং কৰি থাকোঁতে ডাইৰেক্ট পুৰা ৰং লাগি গ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ধুনীয়া এটা কমেণ্ট কৰি জনাই দিব। বাই বাই।